মোৰ নাম মিছ চাহিদা বেগম। মোৰ ল'ৰাটো মহম্মদ নাছিম আলী 3:30 মান বজাত টিউচন ক্লাছ কৰি পিনি 5:30 মান বজাত ওলাই আহোঁতে সুহেল খান নামৰ এজন ব্যক্তিয়ে 4জন অচিনাকি ব্যক্তি লৈ এখন ইয়ন গাড়ীত মোৰ ল'ৰাটো জোৰজবজ কৰি বলপূৰ্বকভাৱে গাড়ীৰ ভিতৰত ভৰাই ল'বলৈ লয় আৰু গাড়ীৰ ভিতৰৰ পৰা মোৰ ল'ৰাটো জোৰজবজ কৰি ওলাই অহাৰ পিছত তেওঁলোকে ৰাস্তাৰ মাজতে বহুত মাৰপিট কৰে। মূৰতো বহুত মাৰে আৰু এটা আঙুলি হাতৰ ভাঙি দিয়ে। এতিয়া মই ইজাহাৰ দাখিল কৰিলোঁ আৰু মেডিকেলো কৰালোঁ। মেডিকেল কৰাওঁতে চিটি স্কেন কৰিবলৈ দিছে আৰু 2টা বেজি দিছে ল'ৰাজন আৰু আঙুলিটো ভাঙিছে নি তাৰো অনুসন্ধান আছে। গতিকে এতিয়া মোক ন্যায় লাগে। ন্যায় এনেকুৱা হিচাপত লাগে তেওঁলোক ইয়াত আহি মানে উচিত তদন্ত হ'ব লাগে আৰু কোনো অনিবাৰ্য কোনো কাৰণ নোহোৱাকৈ মোৰ ল'ৰাটো মাৰপিট কৰিছে, চিকিৎসা কৰিলে ভাল পাব। কিন্তু মোৰ ল'ৰাটো যে গাড়ীৰ ভিতৰত ভৰাই আজিকালি তেনেকুৱা ঘটনাটো প্ৰায়ে চলি আছে। ক'ৰবাত লৈ গ'লহেঁতেন, কিবা কৰিলেহেঁতেন, তেতিয়া মোৰ ল'ৰাজন ক'ত ঘূৰাই পালোহেঁতেন। গতিকে মোক উচিত তদন্ত লাগে আৰু উচিত ন্যায় লাগে। ঘটনাটো আজি প্ৰায় 5:30 মান বজাত হৈছিলে। টিউচন কৰা প্ৰায় আজি 4 মাহ মান হ'ল। একো সংঘাত নাই, একো জনা নাই মই আৰু মোৰ ল'ৰাজনেও একো মোক জনোৱা নাছিল আৰু একো সংঘাত নাই। মোৰ ল'ৰাজনে তেনেকুৱা সংঘাত থাকিব পাৰে বুলি মই নাভাবোঁ। মোৰ নাম মহম্মদ নাছিম আলী। মই প্ৰায় 5:30 মান বজাত টিউচন ক্লাছৰ পৰা আহি থাকোঁতে সুহেল খান নামৰ এজন ল'ৰাই আৰু তেওঁৰ লগত 4জন যুৱক মিলি এখন ইয়ন গাড়ীত মোক ৰাস্তাৰ মাজত ৰখাই একো কাৰণ নোহোৱাকৈ মাৰপিট কৰে আৰু জোৰজবস্তি মোক গাড়ীত ভৰাবলৈ চেষ্টা কৰে আৰু মই গাড়ীত নোসোমোৱাৰ বাবে সিহঁতি মোক হাতত মাৰে, মানে মূৰত মাৰে, বহুত মানে বেয়াকৈ মাৰিছে সিহঁতি একো কাৰণ নোহোৱাকৈ। ঘটনাটো চুকৰ গাঁৱত হৈছিলে। 5:30 বজাৰ পাছৰ ঘটনা এইটো। টিউচন ক্লাছৰ পৰা আমি ওলাই অহাৰ পাছত। সংঘাত একো নাই, একো নো ৰিজনত লাগিছে, একো কাৰণেই নাই ঘটনাৰ মানে লাগি থকা। সুহেল খান ষ্টেচন 4 আৰক্ষী ওচৰলৈ আহিছোঁ। কৈছে এজাহাৰ দিছে, এতিয়া সিহঁতক মাতিম বুলি কৈছে। মেডিকেল কৰাই আহিছে, মোক 2টা বেজি দিছে আৰু চিটি স্কেন কৰিব কৈছে। মূৰত মাৰিছে, মোক মূৰত মাৰিছে, হাতত মাৰিছে, আঙুলি ফুলি গৈছে, আঙুলি ভাঙা চান্স আছে এইটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।